নগাঁও জিলাৰ ধিংৰুত সৰ্বগাঁওস্থিত কলং ভেলী স্কুলৰ সমীপত জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয়। উক্ত অনুষ্ঠানত উপস্থিত থাকে কৃষ্ণ বৰা, বি.এড মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ মুস্তাফিজুৰ ৰহমান আৰু ৰঙাগড়া হোজগাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি দীপু দাস আৰু অন্যান্য গণ্যমান্য ব্যক্তিসকল। জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত কৰিবলৈ অসম চৰকাৰক আহ্বান জনাই নগাঁওবাসী ৰাইজে। শ্ৰদ্ধাৰ জুবিন গাৰ্গ ডাঙৰীয়াক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। আৰু এইটো হয়, আপুনি যিটো প্ৰশ্ন কৰিছে, তেখেতৰ মৃত্যুটো নিশ্চয়কৈ ৰহস্য আছে। ইতিমধ্যে আমি দেখা পাইছো যে কোনোবা এটা বণিক গোষ্ঠীৰ তত্বাৱধানত তেখেতক ছিংগাপুৰলৈ লৈ যোৱা হৈছিল আৰু পৰৱৰ্তী সময়ত তেওঁৰ মেনেজাৰৰ যিখিনি দায়িত্ব আছিল, কৰণী আছিল, সেইখিনিতো পালন কৰা নাই। যদি নিশ্চয় পালন কৰিলে হয়, তেতিয়া তেওঁৰ হয়তো এনেকুৱা আপোনাৰ অপমৃত্যু নহলে হয়। কাৰণ ইয়াত বহুতখিনি অৱজ্ঞা কৰা হৈছে আৰু যাৰ পৰিণাম সমগ্ৰ অসম তথা ভাৰতবৰ্ষত আমি ভোগ কৰিব লগা হৈছে। এনেকুৱা এজন শিল্পী, যিগৰাকী শিল্পী হয়তো আমি আৰু আগলৈ 100 বছৰলৈ নাপাম। গতিকে তেনেকুৱা এগৰাকী শিল্পীৰ তত্বাৱধান বা তেখেতৰ নিৰাপত্তাত ক'ৰবাত খুঁত ৰৈ গৈছে, তাৰ আমি উচিত তদন্ত দাবী কৰিছো। চৰকাৰে শীঘ্ৰে ন্যায়িক ব্যৱস্থাৰ জৰিয়তে দোষীক যাতে উপযুক্ত শাস্তি দিয়ে আৰু দৃষ্টান্তমূলক শাস্তি দিয়ে, তাৰে আমি কামনা কৰিছো। ডেফিনেটলি চাওক, আচলতে জুবিন এটা সত্তা আছিল আৰু এনেকুৱা এটা সত্তা যি সত্তা আচলতে মৃত্যু হ'ব নোৱাৰে আমাৰ মতে। আৰু তেনেকুৱা এজন মহান শিল্পী অকালতে আমাৰ মাজৰ পৰা হেৰাই গৈছে, তাতো ৰহস্যৰ যি ঘনীভূত হৈছে, এইটো আমাৰ বাবে এটা বহুত আচলতে মানি ল'ব নোৱাৰা এটা ঘটনা। সেইকাৰণে আমি আচলতে আজি আয়োজকসকলে ইয়াতে এখন এটা অনুষ্ঠানৰ আয়োজন কৰিছো, যি অনুষ্ঠানৰ যোগেদি আমি চৰকাৰে আচলতে বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছো যাতে জুবিন গাৰ্গৰ যি মৃত্যু হৈছে, সেই মৃত্যুৰ উচিত তদন্ত হওক, আমাক ন্যায় লাগে। আৰু তাৰ বাবে আমি প্ৰশ্ন কৰিছো আচলতে চৰকাৰক। বহুকেইটা প্ৰশ্ন আমি আমাৰ আজি অনুষ্ঠানৰ ফালৰ পৰা আমি চৰকাৰলৈকে ৰাখিছো। আমি প্ৰশ্ন কৰিছো শ্যামকানু মহন্তৰ ওপৰত, আমি প্ৰশ্ন কৰিছো শেখৰ গোস্বামীৰ ওপৰত, আমি প্ৰশ্ন কৰিছো সিদ্ধাৰ্থ গোস্বামীৰ ওপৰত, সিদ্ধাৰ্থ শৰ্মাৰ ওপৰত, আমি ছিংগাপুৰৰ সেই আছাম এছ'চিয়েশ্যনৰ যিসকল সদস্য আছিল, আমি তেওঁলোকৰ ওপৰতো আমি প্ৰশ্ন উত্থাপন কৰিছো। আৰু শেষত আমি চৰকাৰক আমি অনুৰোধ জনাইছো যে সকলোবিলাক বিষয় সামৰি যাতে আমাক অতি সোনকালে এটা ন্যায় আমাক দিয়ে। তাকে এইটোতো চাওক, এইটো সম্পূৰ্ণৰূপে এটা চৰকাৰৰ বিষয় আৰু মইনো তাত কি মাত মাতিম। আমি জনাততো আজি যিটো সময়ত গৌৰৱ গগৈৰ SIT গঠন হৈছিল, সেইটোতো লিড লৈছিলে ৰৌজী কলিতাই। আজি এতিয়া হঠাতে ৰৌজী কলিতাক কিয় এই বিষয়টোৰ পৰা আঁতৰাব বিচাৰিছে, এইটোৰ বিষয়ে আচলতে আমি অৱগত নহয়। কিন্তু তেওঁ থকাহেঁতেন আমি আশানুৰূপ কিবা এটা পালোহেঁতেন। তেতিয়া হয়তো তেওঁৰে সমকক্ষ বা তেওঁতকৈ ভাল কাৰোবাক ইয়াতে যাতে নিয়োগ কৰে, তাৰ বাবে আমি চৰকাৰৰ ওচৰত আহ্বান জনাম।